গুড ইভিনিং কৃষক বন্ধুসকল। ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল কৃষি বা মাছৰ সম্পৰ্কে আপোনালোকৰ মাজলৈ কোনো ভিডিঅ' আগবঢ়োৱা নাই। গতিকে ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছসকলে মনত বেজাৰ পাব পাৰে। গতিকে মই দিম কেইদিনমানৰ পিছতে নতুন খেতি আকৌ আৰম্ভ কৰি আছোঁ। খেতিৰ বিষয়ে নিশ্চয় দিম। তাৰ আগতে আপোনালোকক এটা কথা জনাওঁ বুলি ভাবিছোঁ। মই অহা 15 আগষ্ট উপলক্ষে, স্বাধীনতা দিৱসৰ উপলক্ষে মোৰ যিসকল ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকলৈ এটা গুহাৰি জনাইছোঁ। যদি কোনোবা সদাশয় ব্যক্তিয়ে শিঙি মাছ, কাৱৈ মাছ আৰু মাগুৰ মাছৰ ব্ৰিডিং সম্পৰ্কে ট্ৰেইনিং ল'ব বিচাৰে, তেতিয়াহ'লে 12 আগষ্টৰ পৰা 13-14 তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ এটা মই মোৰ ব্যক্তিগত প্ৰচেষ্টাতে সুলভ মূল্যতে দিম বুলি ভাবিছোঁ। মই আগৰ ভিডিঅ'বিলাকত ব্ৰিডিং সম্পৰ্কে আপোনালোকক দি আহিছোঁ আৰু বহুতে মোৰ ইউটিউব চেনেলৰ জৰিয়তে চেষ্টাও কৰিছে, বহুতে সফল হৈছে। কোনোবাই যদি পোনা উলিয়াব পাৰিছে, পোনা বচাব পৰা নাই, কোনোবাই বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছে, কোনোবাই হয়তো পোনাকে উলিয়াব পৰা নাই, কিন্তু চেষ্টা অব্যাহত ৰাখিছে। সেইটো শুভ লক্ষণ। বহুতো ফাৰ্মাৰ্ছে আৰু ভিউৱাৰ্ছে মোলৈ মেছেজ কৰে, তেওঁলোকে কথাও পাতে যে তেওঁলোকে অনুপ্ৰাণিত হৈছে আৰু এই বিষয়ে তেওঁলোকে কাম কৰি আছে। বহুতে কিছু ছাকচেছো হৈছে। এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰোঁ যে ইউটিউবৰ মাধ্যমেৰে সকলো বস্তুবোৰ কিছুমান প্ৰেক্টিকেলি সৰু এনেকুৱা বস্তু কিছুমান কথা থাকে যিবিলাক বস্তু ভিডিঅ' আকাৰে দিব পৰা নাযায়। আপোনালোকে আগৰ ভিডিঅ'বোৰ চাইছে চাগৈ। এতিয়া আকৌ মই 12 তাৰিখৰ পৰা এটা মোৰ প্ৰচেষ্টা লৈছোঁ। এইটো কোনো ডিপাৰ্টমেণ্টলি নহয়, সম্পূৰ্ণ মোৰ ব্যক্তিগত। আপোনালোকে তাৰ কাৰণে 3 দিনৰ কাৰণে থকা খোৱাৰ বাবদ আপোনালোকে 3000কৈ মূল্য দিব লাগিব আৰু থকা খোৱাৰ সকলো সুবিধা আছে, কিন্তু থাকিবৰ কাৰণে নিজৰ কাপোৰখিনি নিজে লৈ আহিব লাগিব। 3দিনীয়া হৰ্চন প্ৰেক্টিকেল ট্ৰেইনিং হ'ব আৰু এই হৰ্চন প্ৰেক্টিকেল ট্ৰেইনিঙতে আৰু নতুন বস্তু দুটা মই আপোনালোকক শিকাম। যিসকলে পোৱালি বচাব পৰা নাই, পোৱালি কেনেকৈ বচাব আৰু প্লেংটন কেনেকৈ বনাব। প্লেংটন বস্তুটো কি আচলতে, বহুতে প্লেংটন বস্তুটো বনাব নাজানে বা প্লেংটন চিনি নোপোৱাৰ কাৰণে তেওঁলোকে স্পন ফিড কিনি আনি দিয়ে, ডিমৰ কুহুম অত্যাধিক দি দিয়ে, বিভিন্ন পাউডাৰ দিয়াৰ ফলত মাছৰ পোনাবিলাক গ্ৰহণী হৈ মৰি যায়, নাইবা বচাব নোৱাৰে। গতিকে কাটফিছ এই নেচাৰেল খাদ্য সম্ভাৰ যদি আমি যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ 80 পৰা 90% পোনা আমি বচাব পাৰিম। তাৰ কাৰণে আমি নেচাৰেল খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কমচে কম প্ৰথম 15 দিন আমি নেচাৰেল খাদ্য যদি খুৱাব পাৰোঁ, তেতিয়াহ'লে মাছখিনি তজভুজীয়া হৈ যাব। গতিকে প্লেংটন কেনেকৈ বনাব, ইয়াৰ দুটা পদ্ধতি আছে আৰু প্লেংটন কি এই বিষয়ে আপোনালোকক পুংখানুপুংখভাৱে মই দেখাম। যিহেতু ফৰ্মেলিনযুক্ত মাছৰ প্ৰয়োভৰ আমাৰ অসমৰ চুকে কোণে বেছি হৈ গৈছে আৰু অসমৰ মানুহৰ বৰ্তমান আপোনালোকে গম পাইছেই, অসমৰ ৰাজ্যত ৰেড এলাৰ্ট পৰিছে, কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়িছে আৰু সুস্বাদু মাছ নাখালে মানুহৰ আজিকালি পেটলৈ ভাতেই নোযোৱা হৈছে আৰু কম মিতব্যয়, কম বাজেটৰ ভিতৰত মানুহে চলিবলৈ বিচাৰে কাৰণে ফৰ্মেলিন আছে বুলি জানিও কম দামত
সুস্বাদু মাছ খাবলৈ মানুহ আগবাঢ়ি যায়। গতিকে কাৱৈ, শিঙি, মাগুৰ, গৰৈ, শ'ল এইকেইটা হ'ল থলুৱা প্ৰজাতিৰ বায়ুচাচী মাছ। এই মাছখিনিক যদি আমি বিশেষ কৌশলেৰে সংৰক্ষণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ঘৰতে মাছ নিকিনাকৈ খাব পাৰোঁ। আৰু যিসকলে কমাৰ্চিয়েল মেথডত খেতি কৰিব, তেওঁলোকে যদি এভেইলেবল খেতি কৰে, তেতিয়াহ'লে আমাৰ গ্ৰামাঞ্চলত, আমাৰ অঞ্চলত আমি আমাৰ মাছেৰে আমি মানুহক কম দামতে খুৱাব পাৰিম। এতিয়া কম দামত আমি মাছ খুৱাবলৈ হ'লে আমি প্ৰথমতে মাছৰ পোহা পদ্ধতি আৰু মাছৰ পোনা জগোৱাৰ পদ্ধতি, কঠীয়া, যি দেশত কঠীয়া নাথাকে সেই দেশত কৃষিয়ে কেতিয়াও বিপ্লৱ সূচনা কৰিব নোৱাৰে। গতিকে আমি প্ৰথমত মাছৰ পোনা ক'ৰ পৰা পাম, কেনেকৈ জগাম আৰু সেই পোনা আমি কেনেকৈ বচাম, এই গোটেই বস্তুখিনি শিকাৰ প্ৰয়োজনীয়তা আহি পৰিছে। যিহেতু সততে এই বায়ুচাচী মাছৰ ব্ৰিডিং প্ৰক্ৰিয়া ডিপাৰ্টমেণ্টলি তেনেধৰণে প্ৰজেক্ট প্লেনিং লোৱা দেখা নাযায়, সততে প্ৰজেক্ট প্লেনিং দেখা নাযায়। আৰু ডিপাৰ্টমেণ্টলি ল'বলৈ হ'লে চৰকাৰলৈ প্ৰপ'জেল পঠাব লাগিব, চৰকাৰে তাৰ ফাণ্ড ধৰিলে তেতিয়াহে আমাৰ চাইণ্টিষ্ট বা ডিপাৰ্টমেণ্টসকলে সেইমতে মানে ট্ৰেইনিং প্ৰগ্ৰামবিলাক ল'ব। আৰু বায়ুচাচী মাছৰ ব্ৰিডিং আৰু ট্ৰেইনিং প্ৰগ্ৰামবিলাক ইমান ইজি নহয়, আৰু সততে ইয়াক ডিপাৰ্টমেণ্টলি নাইবা ৰিচাৰ্চ কেন্দ্ৰৰ জৰিয়তে ইনিচিয়েটিভ লোৱা দেখা পোৱা নাযায়। গতিকে মই নন অফিচিয়েলি সেইকাৰণে মই জনাখিনি সমগ্ৰ অসমৰ ফাৰ্মাৰ্ছসকলক বিতৰণ কৰিব বিচাৰোঁ, যাতে তেওঁলোকো স্বাৱলম্বী হওক আৰু অসমৰ চুকে কোণে এক মৎস্য বিপ্লৱ হওক, যিটো মৎস্য বিপ্লৱৰ জৰিয়তে অসমৰ থলুৱা মাছবিলাক, অসমৰ অৰ্গেনিক প্ৰাকৃতিক মাছবিলাক যাতে মানুহে খায়, স্বাস্থ্য ঠিক কৰিব পাৰে, তাৰেই এক প্ৰচেষ্টা। গতিকে তেনেকুৱা এটা মন্থৰ কৰিয়েই মই অহা 15 আগষ্ট উপলক্ষে, স্বাধীনতা দিৱসৰ উপলক্ষে মই শিকাম বুলি ভাবিছোঁ। যিখিনি মই জানো ব্যক্তিগত অভিজ্ঞতাৰে, অনলি 500 টকাৰ ছেটআপত আপোনালোকে লাখ লাখ পোনা জগাব পাৰিব। আৰু সেই পোনা আপোনালোকে বিভিন্ন টেংকি, পুখুৰী, সৰু সৰু ছেটআপত আপোনালোকে ডাঙৰ কৰি বিক্ৰী কৰিব পাৰিব আৰু নিজেও মাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। গতিকে এই পদ্ধতিখিনিকে মই নন অফিচিয়েল, নট ডিপাৰ্টমেণ্টলি, মই ৰদালি কৃষি ফাৰ্ম, বঙালমৰা, মই ৰজত পাৱে। মই কোনো চাইণ্টিষ্ট নহয়, কিন্তু যেতিয়া এজন খেতিয়কে নিজৰ মাটিডৰাত যদি কৰ্ম কৰি থাকে, তেতিয়াহ'লে হাতত কাম উঠে আৰু অভিজ্ঞতাখিনি বাঢ়ি গৈ থাকে। গতিকে সেই অভিজ্ঞতাখিনিকে আপোনালোকক শিকাম বুলি মন্থৰ কৰিছোঁ। যদি কোনোবা শিকিব বিচাৰে, তেতিয়াহ'লে 12 তাৰিখৰ আগতেই আপোনালোকে যোগাযোগ কৰিব। ফোন নাম্বাৰটো মই কৈ দিছোঁ, 6000201503 6000201503। গতিকে আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব। আৰু ৰদালি কৃষি ফাৰ্মত আপোনাৰ 20 জনলৈকে থকা খোৱাৰ সুবিধা ব্যৱস্থা মই কৰি ৰাখিছোঁ। কিন্তু কাপোৰ কানি যিখিনি প্ৰয়োজনীয়, গৰম দিনততো কাপোৰ তেনেকৈ নালাগে, যিখিনি প্ৰয়োজনীয় আপোনালোকে লৈ আহিব। আৰু 12 তাৰিখৰ পৰা মই আপোনালোকক এই ট্ৰেইনিংখিনি বা এই প্ৰেক্টিকেলখিনি আপোনালোকক শিকাম বুলি ভাবিছোঁ। ইচ্ছুক ব্যক্তিসকলে এই নম্বৰত যোগাযোগ কৰিব। 3 দিন কিন্তু ইয়াত খৰচন থকা খোৱা থাকিব লাগিব প্ৰেক্টিকেলি বস্তুটো। আৰু 12 তাৰিখৰ সন্ধিয়াৰ পৰা মানে ব্ৰিডিং সম্পৰ্কে আৰু ইয়াৰ ফাৰ্মিঙৰ সম্পৰ্কে সম্পূৰ্ণ শিকোৱা হ'ব। আৰু ইয়াতে আৰু এটা কথা আছে কি,
প্লেংটন কেনেকৈ কৰিব, দুটা পদ্ধতিয়ে আমি কেনেকৈ প্লেংটন বনাব পাৰোঁ এইখিনিও সম্পূৰ্ণ প্ৰেক্টিকেলি দেখুওৱা হ'ব। গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে যিসকলে শিকিম বুলি ভাবিছে তেখেতসকললৈ অনুৰোধ জনাইছোঁ, আৰু যিসকলে পোৱালি বচাব পৰা নাই তেখেতসকললৈ অনুৰোধ জনাইছোঁ, তেখেতসকলে 3 দিনীয়া কাৰ্যসূচী আহি এই সম্পূৰ্ণ বিষয়বস্তুখিনি শিকি যাব পাৰিব। আৰু তাৰ কাৰণে মই যিহেতু ৰান্ধনি আনিব লাগিব, খোৱাব বোৱাব লাগিব, গতিকে একটা ন্যূনতম 3000কৈ মই মাচুল ল'ম। গতিকে পাৰ্টিকুলাৰ শিকিলে মই 10,000ৰ ওপৰত লওঁ, কিন্তু কোনোবা এতিয়া এইটোৰ কাৰণে মই এটা অফাৰ দিছোঁ যে আপোনালোকে কম টকাত 3 দিন থাকি ইয়াতে শিকি যাব পাৰিব। এইখিনিয়ে আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকলৈ জনালোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ। সকলোৱে সুখে থাকক, শান্তিৰে থাকক, ভাল খাওক, ভাল চিন্তা কৰক। ধন্যবাদ।